হাফচিঙিমাৰী কলেজত আমাৰ গোটেই কাউণ্টিং প্ৰচেছটো আমাৰ কণ্ডাক্ট কৰা হ'ব। তাৰ কাৰণে আমাৰ গোটেই চিকিউৰিটি 3 লেয়াৰ অফ চিকিউৰিটি থাকিব আৰু আমাৰ কাউণ্টিঙৰ প্ৰক্ৰিয়াটো 8টা বজাৰ পৰা ষ্টাৰ্ট হৈ যাব। যিহেতু আমাৰ 402টা পলিং ষ্টেচন আছে, আমাৰ এক্সপেক্টেড কৰিছোঁ যে টোটেল নাম্বাৰ অফ ৰাউণ্ড আমাৰ 29 যাব। তো এটা দীঘলীয়া অলপ আমাৰ এটা কাউণ্টিঙৰ প্ৰচেছ চলিব। তাৰ কাৰণে আমি ভাল নাম্বাৰত আমি কাউণ্টিং ছুপাৰভাইজাৰ আৰু এছিষ্টেণ্টৰ ৰিজাৰ্ভ থৈছোঁ। কাউণ্টিং এজেণ্টৰ কাৰণেও আমি এডিচনেলি তেওঁলোকৰ কাৰণে কেণ্টিনৰ আৰু টয়লেটৰ ব্যৱস্থা এইখিনি বনাই দিছোঁ। আমাৰ গোটেই যিমান কাউণ্টিং হলৰ ভিতৰত আৰু EVM মুভমেণ্টৰ যোন কৰিডৰ আছে সেইটো CCTVৰ ছাৰ্ভিলেঞ্চৰ ভিতৰত থাকিব আৰু সেইটো পলিটিকেল পাৰ্টিজ আৰু মিডিয়াৰ মানুহৰ কাৰণে সেই CCTV ছাৰ্ভিলেঞ্চটো আমি TV লগাই দিছোঁ যাতে মানুহে গৈ চাব পাৰে।